নমস্কাৰ সকলোকে ৰাতিপুৱা টাইমত যদি চাহ কাম নাখোৱা নহয় চাহ কাম নোখোৱাকৈ মানে থাকিব নোৱাৰে মনটো বেয়া লাগি থাকে তাৰ বাবে মই লৈ আহিছোঁ গাখীৰৰ পেকেট বিস্কুট আৰু মজাকৈ চাহ বনাব ব'লক গাইছ আৰু চাহ বনাবতো সকলোৱে জানেই চাগে মই তাতে অলপ লেবেল মাৰি পেলাই দেখাই দিওঁ বোলো মইনো কেনেকুৱা চাহ বনাওঁ আৰু মই ধুনীয়াকৈ এতিয়া চাহ বনাবৰ কাৰণে গেছটোত মই চচটো দি দিলোঁ আৰু লগত মানে ষ্টেণ্ডডাল লৈ লৈছোঁ ধৰা মানুহ নাই কাৰণে আৰু এতিয়া পৰা ধুনীয়াকৈ চাহ উতলিব ধৰি গ'ল আৰু মই বোলো গাখীৰৰ পেকেটটো পটাপট ফালি দি দিওঁ নহ'লে আকৌ উতলি গ'লে পৰি যাব নহয় তাৰ বাবে মই এতিয়া গাখীৰৰ পেকেটটো দি পেলাই এতিয়া চেনি চাহপাত ঢালিব লাগিব চেনি চাহপাতটো আপোনালোকৰ জোখৰ মতে ঢালিব মানে অকণমান গাখীৰটো উতলাৰ পিছত আৰু আপোনালোকক মই যেনেকৈ শিকাইছোঁ আপোনালোকে যেন চাহ বনাব নেজানে হয় নাই গাইছ চাহ বনোৱাটোতো বাদ দিয়কচোন আজিকালি সৰু সৰু পোৱালীয়ে মাংস পাতি বনাব পাৰে আৰু চাহটোতো বহুত দূৰৰ কথা এইবিলাক কথা বাদ দিয়ক আৰু এতিয়া মোৰ ধুনীয়াকৈ চাহ উতলি গ'ল এতিয়া খাবলৈহে বাকী আছে কি ধুনীয়াকৈ উতলিছে দেখিছেনে আৰু মোৰ চাহটো আপোনালোকে কমেণ্টত ক'বচোন আপোনালোকতকৈ ভাল হৈছে নে বেয়া হৈছে আৰু মই বাকী পেলাই লৈ লৈছোঁ এতিয়া বিস্কুট এপেকেট আৰু লগত লৈ লৈছোঁ কেক আৰু মজাকৈ আমাৰ এইটোৱে আকৌ বহি পেলাই চাই আছে মুখখন মেলি পেলাই এনেই নকয় মানুহে এই মুখ মেলি চাই থাকে বুলি আৰু মই এতিয়া চাহকাপ খাবলৈ হৈ গ'ল আৰু আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই।